নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ যাৰ সহায়ত APSCত আহিবলগীয়া আসাম বেছড কাৰেণ্ট এফেয়াৰ্ছখিনি আমি সহজভাৱে ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ গতিকে এই সপ্তাহটোত আমি আসাম এনাৰ্জি এফিচিয়েঞ্চি বা নিউ যি আমাৰ ৰাজ্যপালৰ ৰাজভৱনৰ এটা নতুন দিশ উদ্ঘাটন কৰা হ'ল আমাৰ মাননীয় অমিত শ্বাহ ডাঙৰীয়াৰ দ্বাৰা বা তাৰ লগতে এটা নতুন চেণ্টাৰ অফ এক্সিলেঞ্চ মেডিকেল ছায়েন্সত আপোনালোকে ইতিমধ্যে শুনিছে চাগে ডিব্ৰুগড়ৰ যি আমাৰ অসম মেডিকেল কলেজ এণ্ড হস্পিটেল আছে AMCH গতিকে এই চেণ্টাৰ অফ এক্সিলেঞ্চ কি আছে তাতে কি হ'বলৈ গৈ আছে ৰেয়াৰ ডিজিজেছ কি হয় তাৰ লগতে শংকৰদেৱ তিথিও আমাৰ এই যোৱা সপ্তাহটোত আমি দেখিবলৈ পালোঁ পালন কৰা গতিকে তেওঁৰ বিষয় আৰু শেষত আমি সুধাকণ্ঠজনৰ যি আমাৰ জন্ম শতবাৰ্ষিকীৰ যি কাৰ্যসূচী আছে তাৰ লগতে এটা ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ বাতৰি আমি দেখিবলৈ পাইছিলোঁ গতিকে এই গোটেইখিনি বাতৰি আজি আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ আৰু শেষত যিখিনি আমি প্ৰেক্টিছ কুৱেশ্যনছ থাকিব এই ক্লাছটোৰ সেয়া আমি এই আমাৰ এপ্লিকেশ্যনত ফ্ৰী MCQ ছেকশ্যনত আপলোড কৰি দিম তাতে আপোনালোকে গৈ কিনে সেইটো চেক কৰিব পাৰিব আৰু ছল্ভ কৰিবলৈও পাৰিব আহকচোন প্ৰথমটো বাতৰি চাবলৈ চেষ্টা কৰোঁ ইটছ ৰিগাৰ্ডিং Assam among the top performing states in energy efficiency. গতিকে energy efficiency regarding আমি কিছুমান বস্তু ইয়াতে তথ্য দেখিবলৈ পাইছোঁ ইটছ এ ভেৰি ইম্পৰ্টেণ্ট নিউজ PIB-টো আহিছে বা আমাৰ অসম ট্ৰিবিউনতো আহিছে আমি দেখিবলৈ পাইছোঁ যে চেণ্টিনেলটো আহিছে গতিকে Assam has been ranked among the top performing states all over যি আমাৰ ভাৰতবৰ্ষৰ ৰাজ্য বা ইউনিয়ন টেৰিটৰিজবোৰ আছে তাতে আমি দেখা পোৱা গৈছে যে এটা ষ্টেট এনাৰ্জি এফিচিয়েঞ্চি ইণ্ডেক্স SEEI আৰু এনেকুৱা ধৰণৰ ইণ্ডেক্সবোৰ আপোনালোকে মেইনছৰ উত্তৰসমূহত ধুনীয়াকৈ ফিট কৰিবলৈ পাৰিব গতিকে ষ্টেট এনাৰ্জি এফিচিয়েঞ্চি ইণ্ডেক্স 2024ৰ যিটো ডকুমেণ্ট আছে সেইটো ৰিলিজ কৰা হ'ল এই যিটো ৰিলিজ হৈছে ডেট ইজ ডান বাই ব্যুৰ অফ এনাৰ্জি এফিচিয়েঞ্চি BEE and Alliance for an Energy Efficient Economy AEEE গতিকে BEE and AEEE দ্বাৰা টাৰ্গেট ইয়াৰ ৱাজ এছেছমেণ্ট ইয়াৰ ৱাজ 2023-24 গতিকে এই 23-24ৰ সময়ছোৱাত কোনখন ৰাজ্যই কেনেকুৱা প্ৰদৰ্শন কৰিছে এনাৰ্জি এফিচিয়েঞ্চিৰ মাধ্যমত সেই বস্তুটো ইয়াতে চেক কৰা হৈছিলে আৰু তাতে দেখা পোৱা গ'ল যে আসাম Tripura, Maharashtra and Andhra Pradesh were declared as the top performers. এই top performers কেনেকৈ হয় আপোনালোকে জানিব লাগিব states have been ranked into 4 categories. প্ৰথমটো হৈছে front runner category, achievers category, contenders and aspirants. Right? গতিকে এই categories সমূহত আমি দেখা পোৱা গ'লো যে বেলেগ বেলেগ চাওক প্ৰতিখন ৰাজ্যৰে বেলেগ বেলেগ লেভেলত কেপাচিটিজ আছে যেটো আমাৰ ইয়াতে দেখা পোৱা গৈছে MTOE that is million tons of oil equivalent energy consumption ঠিক আছে গতিকে এই যেটো MTOE আছে বিভিন্ন ৰাজ্যৰ বেলেগ লেভেলত আছে গতিকে বেলেগ বেলেগ গ্ৰুপত তেওঁলোকক অৰ্গানাইজ কৰা হৈছিল আৰু এটা এটা গ্ৰুপত আমি দেখা পোৱা গ'ল যে মহাৰাষ্ট্ৰ হওক অন্ধ্ৰপ্ৰদেশ হওক আসাম হওক ত্ৰিপুৰা হওক টপ কৰিছে গতিকে দিস ইজ আ ভেৰি গুড নিউজ এজ পাৰ দ্য ষ্টেট এনাৰ্জি এফিচিয়েঞ্চি ইণ্ডেক্স ইয়াতে আমি দেখা পোৱা গৈছে যে 28খন ৰাজ্য আৰু 8খন যি আমাৰ ইউনিয়ন টেৰিটৰি আছে গতিকে 36 states and union territories have been evaluated and ইয়াতে basically 66 indicators আছে divided across 7 sectors কি চোৱা হৈছে যে বিল্ডিংছ বিলাকত কেনেকুৱা এনাৰ্জি এফিচিয়েঞ্চিৰ প্ৰদৰ্শন হৈ আছে বা ইণ্ডাষ্ট্ৰিজ বিলাকত বা ট্ৰান্সপোৰ্ট সেক্টৰত এগ্ৰিকালচাৰ মিউনিচিপাল সাৰ্ভিসেছ বা ইলেক্ট্ৰিচিটি ডিস্ট্ৰিবিউশন কোম্পানীজ যিবিলাক ডিসকমছ আছে তেওঁলোকৰ বা ক্ৰছ সেকশন ইনিচিয়েটিভছ যিবিলাক আছে আমাৰ সেক্টৰ ইনিচিয়েটিভছ সেইবিলাকৰো ইয়াতে মাপদণ্ড কৰা হৈছিলে ইয়াৰ পৰা সেক্টৰেল ইনিচিয়েটিভছ বিলাকৰ পৰা আপোনালোকে যদি এটা দৃশ্য লবলৈ বিচাৰে then we can see that buildings যিটো সেক্টৰ আছে 24 states notified energy conservation building code in 2017 and 20 states integrated into municipal bylaws গতিকে তেওঁলোকে এই যিবিলাক বাইলজ এই যিবিলাক নতুন নতুন নোটিফিকেশন আছে গাইডলাইনছ আছে হেবোৰ নিজৰ মিউনিচিপালিটিত ইমপ্লিমেন্ট কৰিছে সেইভাবে তেওঁলোকক ভাল ৰেংকিং দিয়া গৈছে ঠিক তেনেদৰে ইন্ডাষ্ট্ৰি সেক্টৰ 10 states adopted MSME energy efficiency policies this is not to be memorized এই যেটো পেজ হয় মই জাস্ট আপোনালোকক দেখাবলৈ বিচাৰিছো যে মই যে কলো এইগিটা ইন্ডিকেটৰ্স 7 sectoral indicators এই 7 sectoral indicators তো এটা ডিটেইল ৰিপোৰ্ট পাও আমি যে এগ্ৰিকালচাৰ সেক্টৰত কোনে কিমান কৰিছে গভৰ্নেন্স এণ্ড কোঅৰ্ডিনেশন সেক্টৰত কোনে কিমান কৰিছে the good news is Assam has been listed in all of these sectors যে আমাৰ অসমখনে কোনো এটা সেক্টৰটো পিছপৰি থকা নাই এনেকুৱা নহয় যে আমি অকল এগ্ৰিকালচাৰ সেক্টৰত কাম কৰিছো বাট বিল্ডিং সেক্টৰত কাম কৰা নাই every sector has seen Assam's good performance হেতু কাৰণে আমি টপ পাৰফৰ্মাৰ ষ্টেট হিচাপে নিজক গণনা কৰিবলৈ
পাৰিছো গতিকে এই যেটো টুল হয় ইটস এ বেঞ্চমাৰ্কিং টুল ফৰ ষ্টেটছ অন এনাৰ্জি এফিচিয়েন্সি আমি এফিচিয়েন্টলি নিজৰ এনাৰ্জিটো ইউজ কৰিছো নাই আৰু আমাৰ যেটো টাৰ্গেট আছে যে নেট জিৰ' এমিশন টাৰ্গেটছ ফুলফিল কৰিবলৈ আমাৰ এটা যি পৰিকল্পনা আছে হেতুটো সহায় কৰিব আৰু আসামৰ যেটো এটো পাৰফৰমেন্স হয় ইট উইল ৰিয়েলি হেল্প আস টু গ্ৰো দ্য ষ্টেট ইনটু এন এফিচিয়েন্ট ষ্টেট গোইং ফৰৱাৰ্ড ইন দ্য টাৰ্মছ অফ এনাৰ্জি এটা প্ৰিলিমছত কেনেকুৱা প্ৰশ্ন আহিব পাৰে এটা প্ৰশ্ন মই দিছো চেষ্টা কৰিব উত্তৰটো কমেন্ট সেকশনত দিবলৈ Next news is regarding Amit Shah has flagged off on new Raj Bhavan. Actually, Notun Raj Bhavan, it's not a completely separate Raj Bhavan. Jitu amar Raj Bhavan asile, tate eta notun wing udghaton korise, a new revamped and improved version of the current Raj Bhavan. Gotike amar jitu Raj Bhavan ase jo Rajyapalor official residence buliu koa hoy, সেই ৰাজভৱনটোতে এটা নতুন উইং উদ্ঘাটন কৰা হৈছে লাচিত উইং অলৰেডি আমাৰ আছিলেই তাৰে লগত এতিয়া ব্ৰহ্মপুত্ৰ উইং বুলি আৰু এটা নতুন উইং উদ্ঘাটন কৰা বুলি কলেও ভুল নহব গতিকে এই নিউজটো আমি চাব লাগিব ৰাজভৱনৰ বিষয় ইট ইজ দ্য অফিচিয়েল ৰেচিডেন্স অফ দ্য হেড অফ ষ্টেট ঠিক আছে হেড অফ গভৰ্ণমেণ্ট হয় আমাৰ চিফ মিনিষ্টাৰ হেড অফ ষ্টেট কাক কয় দ্য গভৰ্ণৰ ঠিক আছে গভৰ্ণৰ কোন হয় আমাৰ শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ছাৰ ঠিক আছে হি assumed the office as the 32nd governor of Assam on 30th of July 2024 গতিকে এই যেটো ভেনিউ হয় ইটস এ swearing in ceremony of Darbar Hall বুলি এটা দৰবাৰ হল থাকে ৰাজভৱনটোত আমাৰ তাতে আমাৰ গভৰ্ণৰ চিফ মিনিষ্টাৰ্স বিভিন্ন ধৰণৰ এনেকুৱা যিবিলাক বিশিষ্ট বিষয়া সকল আছে তেওঁলোকৰ ইয়াতে বহুতো কাৰ্যসূচী হয় accommodates the president vice president prime minister and other dignitaries during visit এতিয়া যদি আমাৰ ৰাজ্যখনত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আহে আমাৰ মাননীয় ৰাষ্ট্ৰপতি আহে তেনে তেখেতসকলৰ কাৰণে ইয়াতে কিছুমান এক্সক্লুসিভ সুটস এণ্ড ৰুমছ ৰখা হয় ইয়াতে যদি অৰিজিনেল ৰাজভৱনটো কথা কয় সো আনডিভাইডেড আসামৰ একচুয়ালি ৰাজভৱনটো শিলঙত আছিল দেই গতিকে অৰিজিনেল ৰাজভৱন ইন আনডিভাইডেড আসাম was built a century ago in Shillong আপোনালোকে জানে ন মেঘালয় আৰু অসম একেখন ষ্টেটে আছিল ঠিক আছে বাট পোষ্ট 72 1972 বাইফাৰ্কেশন হল ঠিক আছে 72 বাইফাৰ্কেশনৰ পিছত মেঘালয় and Shillong needed to have separate Rajbhavans, right? Or TTI, a notun Rajbhavan was needed for Assam, and a Guwahati eta notun Rajbhavan nirman korar কাৰ্যসূচী কথা পাতিছিলে কিন্তু তেতিয়া লৈকে সাৰ্কিট হাউস এটা আছিল ঠিক আছে ইনিশিয়ালি সুট এট গুৱাহাটী সাৰ্কিট হাউস যেটো আমাৰ আছে ৰিজাৰ্ভ কৰি দিছিলে যেটো গভৰ্ণৰৰ কাৰণে কাৰণ কি ইমিডিয়েটলি 72 প্ৰথম কথাটো আমি ৰাজ্যখন ষ্টেবিলাইজ কৰাৰ কথা ভাবিম ৰাজ্যপালৰ গৃহ নিৰ্মাণ কৰাৰ কথা নাভাবো গতিকে শিলঙত যেহেতু পুৰণা ৰাজ্যপালৰ গৃহটো থাকি গল গতিকে হেতু গভৰ্ণৰছ অফ মেঘালয়ৰ কাৰণে ৰিজাৰ্ভড হৈ গল আৰু গুৱাহাটী যেটো সাৰ্কিট হাউস হেতু ৰিজাৰ্ভ কৰি দিলে আমাৰ অসমৰ ৰাজ্যপালৰ কাৰণে ঠিক আছে তাৰে পিছত নিউ ৰাজভৱন ইন গুৱাহাটী was constructed in 1980 inaugurated by governor শ্ৰী এলপি সিং ঠিক আছে গতিকে এই শ্ৰী এলপি সিংৰ নেতৃত্বত ঠিক আছে আমাৰ 72 সেপাৰেশন হৈছিল বাইফাৰ্কেশন হৈছিল 80 গইনে আমি নতুন ৰাজভৱন ৰাজ্যপালৰ কাৰণে নিৰ্মাণ কৰাৰ কাৰ্যসূচী আৰম্ভ দিলো served as the governor camp due to the common governor with Meghalaya আচ্ছা আৰু এটা কথা জানিব লাগিব যে এটা দীঘলীয়া সময়কালৰ কাৰণে governor of Meghalaya and governor of Assam were single person ঠিক আছে because of the shared heritage and culture that we have between both the states গতিকে সেইভাবে দেখা পোৱা গল যে এতিয়া এই গভৰ্ণৰ অফ আসামৰ যেটো ৰাজভৱন হেতু একচুয়ালি এটা ক্যাম্প হাউস টাইপে হল কাৰণ কি গভৰ্ণৰজন এজনে হয় তো বেছিভাগ তেওঁ শিলঙৰ গভৰ্ণৰ হাউসত বসবাস কৰিছিলে right until 89 when Assam got an exclusive governor কেতিয়ালৈকে 72 bifurcation হল 89 লৈকে ঠিক আছে অলমোস্ট 89 লৈকে আমাৰ অসমৰ যেটো গভৰ্ণৰ হাউস হেতু এটা ক্যাম্প হাউস টাইপ হৈ আছিল 89 পিছত দুইখন ৰাজ্যৰ কাৰণে দুজন গভৰ্ণৰ দিয়া হল শিলঙৰ কাৰণে বা মেঘালয়ৰ কাৰণে বেলেগ গভৰ্ণৰ অসমৰ কাৰণে বেলেগ গভৰ্ণৰ গতিকে এই দুটা যেতিয়া বাইফাৰ্কেশন হল তেতিয়াহে আমাৰ ফুল টাইম এই আমাৰ যেটো লোকেশন তাতে ৰাজ্যপাল থাকা হল আই এম সৰি ৰাজ্যপাল তাতে থকা হল ঠিক আছে তাৰে পিছত ৰিলোকেশন এণ্ড এনহান্সমেন্টৰ এটা ডিসিজন লোৱা হল বিকজ লেফটেনেন্ট জেনাৰেল ৰিটায়াৰ্ড এসকে সিনহা ঠিক আছে পৰম বিশেষ সেৱা মেডেল upon taking charge in 1997 chose to retain the Rajbhavan at its current scenic location overlooking the Brahmaputra আপোনালোকে যদি খাৰঘুলিত গৈছে কেতিয়াবা বা বেলি ভিউ বুলি কয় কোনে কোনে বেলি ভিউ গৈছে জনাব ইটস এ ভেৰি scenic location ৰাজভৱনৰ ঠিক পিছফালে আমাৰ ব্ৰহ্মপুত্ৰ বিশাল ব্ৰহ্মপুত্ৰ নদীখন গতিকে সেই নদীখনৰ দৃশ্যটো আমাৰ ৰাজভৱনৰ পৰা আমি উপভোগ কৰিব পাৰো
গতিকে প্ল্যান্ড 4 ষ্টৰিড লাচিত উইং ক'লে কি যে আমি এই এৰিয়াটোতে আৰু এটা এই লাচিত উইং আমি ডেভেলপ কৰিম ঠিক আছে আৰু 4 ষ্টৰিড হ'ব এই লাচিত উইংটো তাতে আমি ৰিভ্যাম্প কৰিম তাতে নতুন নতুন আমি বস্তু তাতে বনাম যেনেকৈ ফৰ এক্সাম্পল 3 VIP suites ঠিক আছে দৰবাৰ হল এট সেকেন্ড ফ্লোৰ এই VIP suite কেইটাৰ নাম দিছে ব্ৰহ্মপুত্ৰ দিখৌ ধনচিৰি ঠিক আছে অন দ্য থাৰ্ড ফ্লোৰ আ লাৰ্জ টেৰেছ ৰিসেপশন বেসমেন্ট পাৰ্কিং এনেকুৱা ধৰণৰ ৰিভ্যাম্পন হোল কৰা গ'ল তাৰে পিছত চিলৰাই উইং এণ্ড এডিশনেল ফেচিলিটিজ ইয়াতে আমি দেখা পোৱা গ'ল যে মেইন ৰাজভৱন নেম চিলৰাই উইং হাউচিং গভৰ্ণৰ্ছ অফিচ ঠিক আছে বেডৰুম সিটিং ৰুম কিচেন ডাইনিং ঠিক আছে হল 5 গেষ্ট ৰুমছ ওৰাং পবিতৰা চক্ৰশিলা কাজিৰঙা মানস ঠিক আছে লেফটেনেণ্ট জেনেৰেল অজয় সিং PVSM ইনিচিয়েটেড আ নিউ বিল্ডিং ইন দ্য চিলৰাই উইং গতিকে এনেকুৱাকৈ আমাৰ ইয়াতে আমি বিভিন্ন ধৰণে ইয়াতে লাচিত উইং হওক চিলৰাই উইং হওক এনেকুৱাকৈ নতুন নতুন উইংছ ইভেঞ্চুৱেলি ইন উইথ টাইম দেখা পোৱা গৈছিলে আৰু এতিয়া ফাইনেলি আমি ব্ৰহ্মপুত্ৰ উইং শ্ৰী অমিত শ্বাহ ইনগ্ৰেটেড এ নিউলি কনষ্ট্ৰাক্টেড ব্ৰহ্মপুত্ৰ উইং ইন দ্য ৰাজভৱন ঠিক আছে গতিকে লাচিত উইং চিলৰাই উইং এণ্ড ব্ৰহ্মপুত্ৰ উইং গতিকে 2025 চনত যেটো উদ্ঘাটন কৰা হৈছে ইটছ আ নিউ উইং অফ দ্য কাৰেণ্ট ৰাজভৱন ইটসেল্ফ আৰু এই নিউ উইংটো ডিজাইন কৰা হৈছে টুৱাৰ্ডছ দ্য ৰিভাৰ সাইড মানে ৰিভাৰ সাইডৰ ফালে যাতে আমি সেই সিনিক লেণ্ডস্কেপটো দেখিবলৈ পাওঁ কনফাৰেন্স হলছ থাকিব ৱেটিং ৰুমছ থাকিব লাইব্ৰেৰী থাকিব গেষ্ট একমডেশ্যন থাকিব ইনক্লুডিং গেষ্ট লাইক দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ঠিক আছে গতিকে তেনেকুৱা ধৰণে আমি এই ফাইনেলি উদ্ঘাটন চেৰিমনিটো দেখা পাইছে খুবেই এটা ধুনীয়া দৃশ্য বুলি আমি ক'ব লাগিব গতিকে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ট্ৰাই টু আনসাৰ দিছ পাৰ্টিকুলাৰ কুৱেশ্যন next particular news is regarding the Shonkordev Tithi was observed in the state last week. গতিকে শ্ৰী শ্ৰী গুৰুজনা শংকৰদেৱৰ বিষয়ে আমি অকমান ৰিভাইজ কৰিলেতো উচিত শ্ৰীমন্ত শংকৰদেৱ was an Assamese polymath ঠিক আছে যাক আমি সেইন্ট স্কলাৰ বুলিও ক'লেও ভুল নহয় পোয়েট প্লে ৰাইটাৰ ডান্সাৰ এক্টৰ মিউজিচিয়ান আৰ্টিষ্ট সোশ্যাল ৰিলিজিয়াছ ৰিফৰ্মাৰ ঠিক আছে আ কালচাৰেল এণ্ড ৰিলিজিয়াছ হিষ্ট্ৰীৰ ওপৰত বহুতো তেওঁৰ অৱদান আছে আমাৰ অসমৰ বা নৱ বৈষ্ণৱ ধৰ্মৰ যি প্ৰচাৰ কৰিছিলে তেওঁ সেইবোৰ ক্ষেত্ৰতো আমাৰ বহুতো দেখা পোৱা গৈছিলে তেওঁৰ অৰিহণা আছিলে হিজ টিচিংছ এণ্ড ডিভোশ্যন ইজ so important and inclusive কি আজিৰ দিনতো ঠিক আছে centuries ago it was codified and 5 দশক মানে 5 centuries beyond আজিও তেওঁৰ এই টিচিংছবোৰ ৰেলিভেন্ট হৈ আছে ৰাইট গতিকে কি আছিলে ন তেওঁৰ বিষয় শংকৰদেৱ ইজ ক্ৰেডিটেড আপোনালোকে যদি শংকৰদেৱৰ বিষয়ে মনত কৰিব বিচাৰিছে চাৰিটা দিশ মনত ৰাখিব মিউজিক থিয়েট্ৰিকেল পাৰফৰ্মেন্স ডান্স এণ্ড লিটাৰেচাৰ ৰাইট তাৰে লগত ৰিলিজিয়াছ এংগলছ এণ্ড আদাৰ থিংছো আছে বাট দিজ 4 ইজ সামথিং এনেকুৱাকৈ কোডিফাই কৰিব পাৰে social contribution যদি কথা পাতো he is known as the father of modern Assamese race ঠিক আছে he rescued the people of Assam from regressive medieval practices like human sacrifice ঠিক আছে he promoted equality and fraternity among other things that for example caste discrimination হওক বা orthodox brahmanical rituals হওক sacrifices হওক সেইবিলাক বস্তুৰ ওপৰত তেওঁ বিৰোধিতা কৰিছিলে right his teachings focused on prayer and chanting নাম যেটো নাম ধৰ্ম একশৰণীয়া নাম ধৰ্ম বুলিও কোৱা হয় instead of idol worship শংকৰদেৱ also inspired the bhakti movement in Assam অসমৰ যি ভক্তি মুভমেন্টৰ নেতৃত্ব আৰু শংকৰদেৱ always advocated এক দেৱা এক সেৱা এক বিনয় nahi কেৱা মানে which means ki one should worship none but one God ঠিক আছে who is Lord Krishna গতিকে ভগৱান কৃষ্ণৰ তেওঁ এটা খুবেই ডাঙৰ ভক্ত আছিল বুলি ক'ব লাগিব ইট ফ'কাছ অন worship of the form of bhakti ঠিক আছে devotion to Lord Krishna through singing and congregational listening গতিকে ইয়াতে আমি দেখা পোৱা গৈছে যে একশৰণীয় যেটো নাম ধৰ্ম আছিল ঠিক আছে there is no unnecessary rituals in this order ঠিক আছে নাম জাপ কৰিব লাগে আৰু আমি কৃষ্ণৰ ওপৰত ভক্তি প্ৰকাশ কৰিব লাগে বটদ্ৰৱ যেটো বা বৰদোৱা যেটো সত্ৰ আমি আজিকালি দেখা পাওঁ that became the center of his religious activities ঠিক আছে it is also regarded as the Dvitiya Vaikuntha second heaven on earth his dharma was based on 4 components তেওঁৰ যেটো ধৰ্ম আছিল deva that is god nam that is prayer bhaktas that is bhakots that is devotees and guru that is teacher right গতিকে এই চাৰিটা কম্পোনেন্টৰ ওপৰত আপোনালোকে মনত ৰাখিব লাগে আৰু এই যেটো বটদ্ৰৱ থান বা জিয়াজি সত্ৰ আমি ৰূপত দেখা পাওঁ গতিকে এই থানখন was the first থান set for the propagation of একশৰণীয় নাম ধৰ্ম থান কি হয় the assembly of devotees of the new Vaishnavite movement ঠিক আছে গতিকে এই জেগাবোৰক আমি থান বুলি কওঁ
আৰু ইয়াতে বিভিন্ন আৰু থান আমাৰ অসমত আজি প্ৰচলিত হৈ উঠিছে যেনেকৈ গংমৌ বা বেলাগুৰি বা পাটবাউচি কামাৰকুচি ৰাইট ইত্যাদি ইত্যাদি লিটাৰী এণ্ড আৰ্টিষ্টিক কণ্ট্ৰিবিউশ্যনছৰ বিষয়ে যদি তেওঁৰ আমি অলপ ৰিভাইজ কৰোঁ দেন হি হেজ লেফ্ট এন এক্সটেনচিভ লিটাৰী টাচ on the entire landscape of Assam. Then for example, transcreated scriptures like the Bhagavad of Shankardev, poetry, theological works, etc., etc. He used to write scriptures sitting below a Hilikha tree. Yes, Hilikhar গছ এডালৰ তলত বহি তেওঁ বহুতো লেখন কৰিছিলে and he created the classical dance known as the Honkori dance or the সত্ৰীয় নৃত্য ঠিক আছে সত্ৰীয় নৃত্য বা সত্ৰীয় যিটো ডান্স আছে বা শংকৰী ডান্স বুলিও আমি তাক ক'ব পাৰোঁ it's a classical recognized classical dance out of the 8 classical dances of India ঠিক আছে in 2000 by Sankit Natak Academy তাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ also developed a new school of classical music known as the Borgit গতিকে বৰগীত শুনিছেন নে আপোনালোকে গতিকে alongside theatrical performances like Onkiya Nath and Bhavna right he also credited for his writings like Kirtan Gukha which is a collection of devotional poems and songs ba Gunomala a short condensed version of the Bhagavad Puran ঠিক আছে আৰু আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু এই যে গুণমালাখন আছিলে এক ৰাতিৰ ভিতৰত লিখি উঠা কিতাপ ঠিক আছে এক ৰাতিৰ ভিতৰত ৰজা নৰনাৰায়ণে যেতিয়া তেওঁক আদেশ দিলে গতিকে এক ৰাতিৰ ভিতৰতে তেওঁ এই কিতাপখন লিখি উলাইছিলে আৰু ভক্তি প্ৰদীপা that is a scripture related to devotional practice আৰু বহুত আছে ক্লাছত ইতিমধ্যে পঢ়িছে বাট ইম্পৰ্টেণ্টখিনি মই চেষ্টা কৰিছোঁ ৰিভাইজ কৰাই দিবলৈ that was about the Shonkordev Tithi wala news that you need to revise briefly চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ next particular news is regarding the it's a proud moment আমাৰ সকলোৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয় যে AMCH Assam Medical College and Hospital has been recognized as a center of excellence for rare diseases গতিকে rare disease কি হয় what is the national policy on rare diseases and center of excellence হলে কি কি লাভ হ'ব AMC তাৰ বিষয়ে আমি জানি থোৱাটো উচিত গতিকে পোনপ্ৰথমে আপোনালোকে জানিব লাগিব যে Assam Medical College which is established in Dibrugarh has been officially designated as a center of excellence for rare diseases as per the national policy for rare diseases NPRD 2021 গতিকে আজি এই নিউজটোত NPRD 2021 টো আমি পঢ়িব লাগিব rare diseases উদাহৰণ চাব লাগিব আৰু it is the first medical institution from Assam and northeastern region to receive this prestigious status গতিকে অসমৰ কাৰণে এতিয়া Assam will be a medical hub because AIIMS Sangsari ইতিমধ্যে ডেভেলপ হৈছে number of medical colleges are going up and up in various districts like Nalbari Medical College তাৰে লগতে এতিয়া AMCH ৰ নিচিনা এখন আমাৰ যি অনুষ্ঠান বা ইনষ্টিটিউট আছে সেই ইনষ্টিটিউটখনক এতিয়া নেশ্যনেল ৰেকগনিশ্যন দিয়া গৈছে যে ৰেয়াৰ ডিজিজ চেণ্টাৰ হিচাপে আমি গণ্য কৰিব পাৰোঁ গতিকে ইয়াতে আপোনালোকে দেখাব পাৰে যে কি কি বেনিফিট হ'ব ফাৰ্ষ্ট থিং ইজ দ্যাট ইট উইল ৰিচিভ গভৰ্ণমেণ্ট ফাণ্ডিং টু ষ্ট্ৰেংথেন ইনফ্ৰাষ্ট্ৰাকচাৰ গতিকে নতুন মেচিনছ এণ্ড টু ক্ৰিয়েট ইট এজ এ ছুপাৰ স্পেচিয়েলিটি হাব ছুপাৰ স্পেচিয়েলিটি ৰাইট ছুপাৰ স্পেচিয়েলিটি মানে বুজিব লাগিব যেনেকৈ MBBS কৰে কোনোবাই তাৰে পিছত PG কৰি কিনে আপোনালোকে এটা ব্ৰাঞ্চ লয় দ্যাট ইজ ইয়ৰ স্পেচিয়েলিটি MBBS মানে আপোনালোকে আটাইকেইটা ব্ৰাঞ্চৰ ওপৰত অলপ দক্ষতা লাভ কৰে সাৰ্জাৰী হওক মেডিচিন হওক পেডিয়াট্ৰিক্স হওক obstetrics and gynecology হওক any other branch specialty is for one branch for example medicine ত specialty কৰিলে বা OBGYN ত কৰিলে OBGYN মানে obstetrics and gynecology বা আপোনালোকে orthopedics ৰ ওপৰত কৰিলে বা আপোনালোকে pediatrics ৰ ওপৰত কৰিলে ঠিক আছে বা dermatology ৰ ওপৰত কৰিলে this is your specialty super specialty is SS কি মেডিচিনৰ ওপৰতো আপোনালোকে আৰু বোলে cardiology it's a super specialty branch of it ঠিক আছে বা gastroenterology endocrinology so these are super specialty branch to MD medicine কৰি উঠি super specialty কৰে ঠিক আছে আৰু super specialty টো বাঢ়ি যায় আছে যেনেকৈ সাৰ্জাৰী এটা এটা স্পেশালিটি ব্ৰাঞ্চ প্লাষ্টিক সাৰ্জাৰী super specialty বুজি পাইছেনে so this is something so super specialty institute and research and multidisciplinary approach treatment ত ইয়াতে সহায় কৰিব right so this is something that you needed to understand আচ্ছা এতিয়া আপোনালোকে জানিব লাগিব যে অলৰেডি এক্সিষ্টিং লিষ্ট অফ যি এক্সিলেন্স আছিলে লিষ্ট অফ চেণ্টাৰ্ছ অফ এক্সিলেন্স আপোনালোকে ইয়াতে দেখিবলৈ পাইছে দিছ ইজ ফ্ৰম দ্য প্ৰেছ ইনফৰমেশ্যন ব্যুৰ অল ইণ্ডিয়া এইমছ নিউ দিল্লী
ঠিক আছে মৌলানা আজাদ মেডিকেল কলেজ নিউ দিল্লী সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অফ মেডিকেল সায়েন্সেছ লখনৌ পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অফ মেডিকেল সায়েন্সেছ এডুকেশ্যন এণ্ড ৰিচাৰ্চ চণ্ডীগড় গতিকে এইবিলাক যিবিলাক ইনষ্টিটিউট আগশাৰী ইনষ্টিটিউট এনেকুৱাকৈ অলৰেডি লিষ্ট কৰা গৈছিলে আৰু এই ইনষ্টিটিউটছৰ লিষ্টতে আমাৰ এতিয়া AMC ডিব্ৰুগড়খনকো লিষ্ট কৰা যাব এতিয়া ৰেয়াৰ ডিজিজেছ কি হয় ৰেয়াৰ ডিজিজ বেসিক্যালি তিনিটা বিভাগত বিভাজিত ঠিক আছে গতিকে ৰেয়াৰ ডিজিজ কি হয় গ্ৰুপ 1 of rare diseases disorders amendable to one time curative treatment rare disease মানে আপোনালোকে নামতে গম পাইছে ইটস ৰেয়াৰ আৰু এটা ৰোগ হয় এনেকুৱা এটা ৰোগ যোনটো কি অকমান প্ৰচলিত নহয় বৰ বেছি ঠিক আছে তো ইয়াতে তিনিটা গ্ৰুপ আছে ফাৰ্স্ট গ্ৰুপ সেজ কি ডিসঅৰ্ডাৰস যাক আমি ওয়ান টাইম ট্ৰিটমেন্ট কৰি ঠিক কৰি দিব পাৰো ঠিক আছে ফৰ এক্সাম্পল ট্ৰিটেড উইথ ষ্টেম সেল ট্ৰান্সপ্লান্টেশন বা ট্ৰিটেড উইথ অৰ্গান ট্ৰান্সপ্লান্টেশন তো ওয়ান টাইম যদি কাৰোবাৰ কিবা এটা অৰ্গান বেয়া হৈছে তাক ট্ৰান্সপ্লান্ট কৰি ভাল অৰ্গান এটা লগাই দিলো হি লাইফ লং এতিয়া আৰু ভালকে চলি যাব that is group 1 of rare disease group 2 of rare disease requiring long term and lifelong treatment long term or lifelong যেনেকে for example dialysis এটা dialysis to আপোনালোকে এবাৰ কৰি কিনে ঠিক হৈ না যায় যদি if it's a acute kidney disease যদি chronic kidney disease হয় I'm so sorry acute kidney disease হলে আপোনালোকৰ dialysis to এবাৰ কৰি ঠিক হৈ যাব যদি chronic হয় যেনে হলে chronic হলে এটো lifelong বা long term treatment লাগিব so these kind of diseases যেটো group 2 আছে rare হয় but it needs long term lifelong treatment they managed with special dietary formula or amendable to hormones or specific drugs so তেনেকুৱা ধৰণৰ diseases and group 3 is diseases which definitive treatment is available but challenges are to make optimal patient selection মানে very high cost treatment আছে full proof treatment আছে কিন্তু সেই ট্ৰিটমেন্টটো বহুত কষ্টলি হয় আৰু আপোনালোকে সেই ট্ৰিটমেন্টটো সকলোকে দিব নোৱাৰে so you have to be selective ki কাৰ জীৱনটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট ফৰ এক্সাম্পল আই উড সে যে 80 ইয়াৰ মানুহ এজন আছে আৰু 8 ইয়াৰ্ছৰ মানুহ এজন আছে both have the same group 3 rare disease he has the entire life to live he has already lived his life but eventually also তেখেতৰ জীৱনত এতিয়াও ইম্পৰ্টেন্ট কাম থাকিব পাৰে কৰিবলগীয়া so a group 3 rare disease or যেটো মেডিসিন আমি দুইজনৰ ভিতৰত এজনকে দিব লাগিব it's a very tough decision কাক দিব উত্তৰটো আপোনালোকে ক'ব মই কাৰো নাম নলও but which one should deserve the medicine হেতু আপোনালোকে জনাব কমেন্ট সেকশনত গতিকে এনেকুৱা ধৰণৰ কিছুমান ক্ৰিটিকেল সিনাৰিওস ফেস কৰিব লাগিব as per the NPRD 2021 আৰু এই নেশনাল পলিচিটোৱে 63 ৰেয়াৰ ডিজিজেস এনেকুৱাকৈ লিষ্ট কৰি থাকিছে আৰু তাতে কেনেকুৱা ফাইনান্সিয়েল সাপোৰ্ট দিয়া যায় up to 50 lakhs per patient স্কেলটো গম পাইছে নে কিমান খৰচা হ'ব 50 লাখ টকা per patient ইয়াতে গ্ৰান্ট দিয়া হয় কোট অকল ট্ৰিটমেন্ট যদি সেন্টাৰ অফ এক্সিলেন্সত কৰোৱা হয় আৰু এতিয়া হেই সেন্টাৰ অফ এক্সিলেন্সৰ লিষ্টত এই লিষ্টখনৰ লগত আমাৰ AMC ডিব্ৰুগড়ও attach হৈ গৈছে এতিয়া বুজি পাইছে চাগে গোটে নিউজটো ইতিমধ্যে আমাৰ ভাৰত চৰকাৰে 1118টা পেশেন্টক এনেকুৱা ট্ৰিটমেন্ট প্ৰদান কৰিছে কিছু উদাহৰণ কিছুমান নাম মই জি আৰ্টিকেলটোত পাইছিলো লৈ আহিছো এবোৰ ইমান মুখস্থ কৰিব নালাগে বাৰু আৰু বহুত না মানে কিমানটা নাম আছে 63 টা নাম আছে তাৰে মই অকল 5-6 টা মান আনিছো চাগে এইকেইটা নাম ইউ ক্যান জাস্ট গো টু ইট এনেকুৱা ধৰণৰ বেমাৰ বিলাকক ৰেয়াৰ ডিজিজ বুলি গণ্য কৰা হয় ঠিক আছে this is something that is very important AMC খনৰ ওপৰতো প্ৰশ্ন আহিব পাৰে যেহেতু এতিয়া আমি ৰেয়াৰ ডিজিজ বা NPRD ৰ বিষয়ে পঢ়িলো that is the legislative part executive part but অসমৰ কাৰণে কি ইম্পৰ্টেন্ট যে AMC ৰ নিচিনা প্ৰতিষ্ঠানখনে কেনেকে এনেকুৱা গৌৰৱ কঢ়িয়াই আনিব পাৰিলে আপোনালোকে জানি খুশি হ'ব যে এই যিখন ইনষ্টিটিউট ইট ওয়াজ টোটালি philanthropic initiative initially it was known as আপোনালোকে যদি ফাউণ্ডাৰ জনৰ নাম জানে স্যাৰ জন বেৰি হোৱাইট মেডিকেল কলেজ গতিকে স্যাৰ জন বেৰি হোৱাইট কোন আছিলে আ ব্ৰিটিছ philanthropist যোনে এজন ৰিটায়াৰ্ড ব্ৰিগেডিয়াৰ আছিলে ঠিক আছে আৰু পিছলৈকে তেওঁ এজন সাৰ্জন আছিলে সাৰ্জাৰী কৰে যে গতিকে সিভিল সাৰ্জন আছিলে অফ লখিমপুৰ 1870 চনৰে কথা ঠিক আছে হি ডোনেটেড around 50,000 আজিৰ দিনত কিন্তু এটো 50,000 50,000 টকা আপোনালোকে জানে সৰু টকা স্যাৰ কেনেকে কিন্তু সেই দিনত 50,000 টকাৰ কি জানি দাম $50 million বা তাতকৈ বেছিয়ে হ'ব ৰাইট ফৰ বেৰি হোৱাইট মেডিকেল স্কুল 1900 AD গতিকে এনেকুৱাকে তেওঁ ডোনেশন কৰিছিলে নিজৰ জীৱনৰ যিমান জমা পুঞ্জি আছিলে তেওঁ হে ডোনেট কৰিছিলে এন্ড পিছলৈকে গৈ 1938 ত আমাৰ
যি অসম ব্ৰাঞ্চ আছিল মেডিকেল প্ৰেক্টিচনাৰসকলৰ, দেট টাইম ইট ৱাজ চেয়াৰ্ড বাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ। তেখেতে এই যিখন কলেজ আছিলে, মেডিকেল স্কুল আছিলে, সেইখনক এখন কলেজৰ ৰূপত ৰূপান্তৰ কৰিবলৈ প্ৰচেষ্টা ল'লে, ঠিক আছে। এণ্ড বিকেম দ্য আছাম মেডিকেল কলেজ ডিব্ৰুগড়, এষ্টাব্লিছ ইন 1947, 3rd of November, ৰাইট। গতিকে এই এখন সৰু মেডিকেল স্কুলৰ পৰা আৰম্ভ কৰি, ডোনেশ্যনৰ পৰা আৰম্ভ কৰি আজি এটা বৃহত্তৰ চেণ্টাৰ অফ এক্সিলেঞ্চৰ ৰূপত ৰূপান্তৰ হোৱাৰ এই কাহিনী। আৰু প্ৰথমজন তেওঁৰ প্ৰিন্সিপাল আছিলে ডক্টৰ হেমচন্দ্ৰ বৰুৱা ছাৰ, ঠিক আছে, ফাৰ্ষ্ট প্ৰিন্সিপাল অফ আছাম মেডিকেল কলেজ। আজিৰ দিনত লেটেষ্ট আপডেটৰ অনুযায়ী 1800 পেচেণ্ট OPD ৰেগুলাৰলি চোৱা হয়। OPD মানে আউট পেচেণ্ট ডিপাৰ্টমেণ্ট, এই যে ৰেগুলাৰ ভিজিটছ হয়। ইন পেচেণ্ট ডিপাৰ্টমেণ্ট মানে যোনে এডমিট হৈ আছে, আউট পেচেণ্ট ডিপাৰ্টমেণ্ট মানে যোনে ৰেগুলাৰলি হস্পিটেলখন ভিজিট কৰে। গতিকে এই 1800 বা তাতকৈ অধিক বিভিন্ন ব্ৰাঞ্চত ভিজিট কৰে, এণ্ড ইট ইজ নাও ৱেল অন ইটছ ৱে অফ বিকামিং আ ছুপাৰ স্পেচিয়েলিটি, যিটো মই বুজালোঁ আপোনালোকক ইতিমধ্যে। গতিকে এনেধৰণৰ এটা সুখবৰ আমাৰ অসমবাসী ৰাইজলৈ আজি আগবঢ়ালোঁ। এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো দিবলৈ। শেষত এটা বাতৰি আছে, এইটো এটা খুবেই সুখবৰ অসমবাসী ৰাইজলৈ বুলি ক'ব লাগিব। সুধাকণ্ঠৰ নামত এটা 100 টকীয়া কইন has been issued to mark his birth centenary, that is জন্ম শতবাৰ্ষিকী। গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ confirmed to release a 100 commemorative coin to mark the birth centenary of Bharat Ratna Dr. Bhupen Hazarika. গতিকে এনেকুৱা ধৰণৰ এটা 100 টকাৰ আমি কইন, এটা কমেমৰেটিভ কইন আমি দেখিবলৈ পাম এতিয়া তেওঁৰ নামত, এণ্ড ইট হেজ বিন ইছ্যুড বাই মিনিষ্ট্ৰী অফ ফাইনেন্স ভায়া দ্য গেজেট নটিফিকেশ্যন। গতিকে আপোনালোকে জানিব লাগিব ইট উইল বি অফ পিয়ৰ চিলভাৰ, ঠিক আছে, চিলভাৰ কইন হ'ব, 99.9% পিউৰিটি, চাৰ্কুলাৰ হ'ব, 44 মিলিমিটাৰ, এটা ফেক্ট ইম্পৰ্টেণ্ট হা ইয়াৰে, 44 মিলিমিটাৰ ডায়ামিটাৰ, 200 সেৰেশ্যনছ। আৰু তাৰ লগত ইয়াতে কি থাকিব, লায়ন কেপিটেল অফ অশোকা পিলাৰ যিটো থাকে, এই যিটো অশোক স্তম্ভ বুলি কয়, ঠিক আছে। ইনস্ক্ৰিপশ্যনটোত লিখা থাকিব, তাৰে ঠিক তলত লিখা থাকিব সত্যমেৱ জয়তে, ঠিক আছে। এইফালে হিন্দীত ভাৰত লিখা থাকিব ইন দেৱনাগিৰি স্ক্ৰিপ্ট, আৰু এইফালে ইণ্ডিয়া লিখা থাকিব ইন ইংলিছ। মই গোটেই কইনটো বুজাই আছো হা। তাৰ লগত 100 যিটো নিউমেৰিকেল নাম্বাৰ, আৰু তাৰ লগতে ৰুপিৰ যিটো চিম্বল সেইটো ইয়াতে দিয়া থাকিব, ঠিক আছে। ৰুপি চিম্বল প্লাছ ডিনমিনেশ্যন 100। আৰু তাৰে ঠিক পিছফালে ৰিভাৰ্ছ ছাইডত থাকিব আমাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এখন ফটো, আৰু তাৰ লগত ইনস্ক্ৰিপশ্যন থাকিব ডক্টৰ ভূপেন হাজৰিকা কি জন্ম শতাব্দী, দেৱনাগিৰি স্ক্ৰিপ্টত হিন্দীত লিখা থাকিব এইটো, আৰু তাৰ লগত বাৰ্থ চেণ্টেনাৰী অফ ডক্টৰ ভূপেন হাজৰিকা ইন ইংলিছ, আৰু বছৰটো লিখা থাকিব 2025। এই আটাইখিনিৰ ওপৰত কিন্তু প্ৰশ্ন আহি যাব পাৰে হা, মিলিমিটাৰ ডায়মিটাৰ, কাৰণ কি এইটো পুৰা ৰিলিজ হৈছে, চাওক এইখন অফিচিয়েল ডকুমেণ্ট, চাৰ্কুলাৰ 44 ডিনমিনেটাৰ, সেৰেশ্যনছ 200, চিলভাৰ পিউৰিটি ইমান, একদম অফিচিয়েল ডকুমেণ্ট। আৰু বাকীখিনি ফেক্টছো লিখা আছিলে, মই গোটেইখিনি অনা নাই কাৰণ কি লিখি দিছোঁ হা। এটা ফেক্ট মনত ৰাখিব, এই বস্তুখিনি বুজি পাইছে ইতিমধ্যে, তেওঁৰ বিষয়ে কিজানি এটা ক্লাছত মই কৈ শেষ কৰিব নোৱাৰিম, ঠিক আছে। ইট ইজ এ চিম্বল অফ কালেক্টিবিলিটি এণ্ড চিম্বল অফ প্ৰাইড ফৰ আছাম। সুধাকণ্ঠজনৰ বিষয়ে অকণমান যদি জানিব বিচাৰে, হি ৱাজ বৰ্ণ ইন আছাম তিনচুকীয়া ডিষ্ট্ৰিক্ট, ঠিক আছে, 8 ছেপ্টেম্বৰ 1926। আৰু হি ৱাজ ন'ন পয়েট, মিউজিকেল কম্প'জাৰ, এক্টৰ, জাৰ্নেলিষ্ট, অথৰ, ফিল্ম মেকাৰ, যিমান কওঁ সিমান কম বুলি ক'ব লাগিব। বাৰ্ড অফ আছাম বা বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলিও তেওঁক গণ্য কৰা হয়, ঠিক আছে। হাজৰিকা ৱাজ অলছ' ওৱান অফ দ্য নৰ্থ ইষ্ট ইণ্ডিয়াজ লিডিং ছ'চিঅ' কালচাৰেল ৰিফৰ্মাৰ্ছ। তেওঁ সামাজিক বহুতো ৰিফৰ্মছতো আগশাৰী এটা নেতৃত্ব লৈছিলে, ঠিক আছে। ইনফ্লুৱেঞ্চ বাই পল ৰবাৰ্টছন, হা, এই বস্তুটো কিন্তু জানিব লাগিব, ঠিক আছে। পল ৰবচনৰ বহুতো গানৰ লগত তেওঁৰ গানবোৰ অনুপ্ৰেৰিত। ফৰ এক্সাম্পল, পল ৰবচনৰ এটা গান আছে, এতিয়া শুনিবচোন, ইউটিউবত মাৰি দিব, অল্ড মেন ৰিভাৰ, ঠিক আছে, বৃষ্টিৰ নপাৰৰে, এই যিটো গান আছে, এই গোটেই টিউনটো অল্ড মেন ৰিভাৰৰ পৰা তেওঁ নিজে কৈছে হা, এটা ভিডিঅ' আছে। গতিকে সুধাকণ্ঠজনে তেওঁ নিজে কৈছে যে এই মই পল ৰবচনৰ গানটো শুনি থাকোঁতে এই টিউনটো মই ডেভেলপ কৰি তাৰপিছত তাক অসমীয়ালৈ মই এটা গান সৃষ্টি কৰিছিলোঁ। গতিকে তেনেকুৱা ধৰণৰ বহুতো কাহিনী আছে, বহুতো ইণ্টাৰেষ্টিং কাহিনী আছে। হি ইভেন চাৰ্ভড এজ এ চেয়াৰমেন এণ্ড ডিৰেক্টৰ অফ নিউমাৰাছ বৰ্ডছ এণ্ড এছ'চিয়েশ্যনছ ইনক্লুডিং দ্য ইণ্ডিয়াজ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যন। আৰু বহুতো তেওঁক নাম দিয়া হৈছিলে, ঠিক আছে, উপাধি দিয়া হৈছিলে, এৱাৰ্ডছ দিয়া হৈছিলে। গতিকে এই সকলোখিনি কথা আমি ক্লাছত ইতিমধ্যে ডিছকাছ কৰোঁৱে, কিন্তু আজি অকণমান তেওঁৰ এই স্মৰণ কৰিলোঁ চমুকৈ। এটা প্ৰশ্ন আনিছোঁ, চেষ্টা কৰিব এই কুৱেশ্যনটো ছল্ভ কৰিবলৈ।
কমেণ্ট ছেকশ্যনত উত্তৰটো দিবলৈ গতিকে আজিৰ অসম বিশেষত ইমানেই আছিলে আশা কৰিলোঁ যিমান খিনি নিউজ আছিলে ইম্পৰ্টেণ্ট আপোনালোকে বুজিবলৈ চেষ্টা কৰিলে বুজি পালে আৰু অহা সপ্তাহলৈ আকৌ লগ পাম যদি ক্লাছটোৰ পৰা উপকৃত হৈছে জনাব কমেণ্ট ছেকশ্যনত আৰু কুৱেশ্যনকেইটা ছল্ভ কৰি অহা ক্লাছলৈ আহিব ধন্যবাদ জয় হিন্দ